Hello students, last classত আমি ডিসকাস কৰি আছিলোঁ কি এমব্ৰায়োজেনেসিস যেটো কি বুলি কোৱা হয় ভ্ৰূণ গঠন আৰু এটো আমি কিহৰ ভিতৰত পাইছিলোঁ হেতু আছে কি পোষ্ট ফাৰ্টিলাইজেশন ইভেন্টস হয়নে নিষেচনোত্তৰ কাল আৰু এটো কিহৰ আছিল বাৰু সেক্সুৱেল ৰিপ্ৰডাকচনৰ আমি যে ইভেন্টস কেটা পাইছিলোঁ যৌন প্ৰজননৰ পৰিঘটনাসমূহ তাৰে এটো আছিল কি 3 নম্বৰ পৰিঘটনা হয়নে তাৰ ভিতৰত কি পাইছিলোঁ এই 3 নম্বৰটোৰ ভিতৰত হেতু আছে কি জাইগট যোজন কোষ আৰু এটা আছে কি এমব্ৰায়োজেনেসিস মানে ভ্ৰূণ গঠন এই জাইগটৰ পৰা এমব্ৰায়ো বনালৈকে মানে এই যোজন কোষৰ পৰা ভ্ৰূণ বনালৈকে যেটো প্ৰসেস হেতুকে কি বুলি কোৱা হৈছিল এমব্ৰায়োজেনেসিস বা ভ্ৰূণ গঠন আৰু আমি দুবিধ এনিমেলছৰ বিষয়ে পাইছিলোঁ হয়নে হেতু আছে কি অভিপেৰাছ এনিমেল কি বুলি কোৱা হয় ডিম্বছ প্ৰাণী আৰু এটা আছিল কি ভিভিপেৰাছ এনিমেলছ হয়নে মনত পৰিছে নে বাৰু ভিভিপেৰাছ যেটো কি বুলি কোৱা হয় জৰায়ুষ প্ৰাণী এখিন লেখা পাইছিলোঁ হয়নে তাৰ পিছত আজি আমি আহা এই যে ফ্লাৱাৰিং প্ল্যান্টছ কি আছিল এটো সপুষ্পক উদ্ভিদ হয়নে তেন্তে ইয়াত কি দিয়া আছে আজি পঢ়ো আহা ফ্লাৱাৰিং প্ল্যান্টছ যিখিনি কি বুলি কোৱা হয় সপুষ্পক উদ্ভিদ হয়নে সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত কি কৈছে চোৱা এহেতৰ যেটো জাইগট বা যোজন কোষ এই যোজন কোষটো কোৰ ভিতৰত সৃষ্টি হয় হেতু হৈছে কি অভিউলৰ ভিতৰত মানে কি এটো আছে কি ডিম্বকৰ ভিতৰত সৃষ্টি হয় কিটো যোজন কোষটো ঠিক আছে তাৰ পিছত চোৱা এই যোজন কোষটো কোৰ ভিতৰত সৃষ্টি হয় অভিউলৰ ভিতৰত বা ডিম্বকৰ ভিতৰত তাৰ পিছত এহেতৰ যেতিয়া ফাৰ্টিলাইজেশন যেতিয়া হয় এই ফ্লাৱাৰিং প্ল্যান্টছ বিলাকৰ ক্ষেত্ৰত নিষেচন যেতিয়া হয় সেই নিষেচন হোৱাৰ পিছত আফটাৰ ফাৰ্টিলাইজেশন কি কাহিনী হয় চোৱা আফটাৰ ফাৰ্টিলাইজেশন কি হয় এই সপুষ্পক উদ্ভিদ বা ফ্লাৱাৰিং প্ল্যান্টছৰ যিবিলাক তেহেতৰ বৃত্তি থাকে পাহি থাকে বা পুংষ্টবক থাকে মানে সিপেলছ বিলাক যে তেওঁলোকৰ থাকে তাৰ পিছত কি থাকে পেটেলছ বিলাক মানে পাহি বিলাক আৰু কি কলো পুংষ্টবক হেতু কোৱা হয় ষ্টেমেন্স এই বিলাক গুটেখিনি কি হয় হুকাই যায় ঠিক আছে কিন্তু তেহেতৰ যেটো ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট কি কলো হেতু ষ্টিষ্টবক যেটাল ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট ষ্টিষ্টবক হেতু কোৱা হয় কি পিষ্টিল এটো কিন্তু কি হৈ থাকে এটাচ হৈ থাকে ঠিক আছে কাৰণ এই ষ্টিষ্টবক ডালৰ হে তাতে লাগি থাকে কি অভেৰি থাকে হয়নে অভেৰি ভিতৰতে অভিউল থাকে হয়নে এতিয়া চোৱা এই পিষ্টিলডাল তেহেতৰ লাগি থাকে বাকি গুটেখিনি কি হৈ যায় হুকাই যায় ঠিক আছে তাৰ পিছত এই পিষ্টিলডালৰ ভিতৰতে কি আছে তেন্তে অভেৰি আছে অভেৰি ভিতৰত গৰ্ভাশয় আছে গৰ্ভাশয়ৰ ভিতৰত কি আছে ডিম্বক বা অভিউল আছে অভিউলৰ ভিতৰতে কি গঠন হৈছে জাইগটটো ঠিক আছে যোজন কোষটো হল আৰু এই যে জাইগটটো কিহলে ৰূপান্তৰিত হ'ব জানানে কিহলে কনভাৰ্ট হৈ যাব এই জাইগটটো কনভাৰ্ট হ'ব ক'লে এমব্ৰায়োলে হয়নে এই জাইগটটো কি বনিবগৈ এমব্ৰায়ো বনিবগৈ হেতু আমি জানো জাইগটটো ডেভেলপমেন্ট হোৱাৰ পিছত কি বনে এমব্ৰায়ো বনে ঠিক আছে এটো বনিব কি হলে এমব্ৰায়োলে তাৰ পিছত এই যে অভিউলটো যেটো এটো ডিম্বাণুটো এটো কি হলে বনিব এটো হ'ব কি সিড বা বীজলে তেহেতি ৰূপান্তৰিত হৈ যাব ঠিক আছে কি পালো জাইগটটো এমব্ৰায়োলে কনভাৰ্ট হৈ যাব অভিউলটো কি হলে কনভাৰ্ট হ'ব সিডটো ঠিক আছে তাৰ পিছত যেটো অভেৰি থাকিব বা যেটো গৰ্ভাশয় থাকিব সেই গৰ্ভাশয়টো কি হলে ৰূপান্তৰিত হ'ব হেতু হ'ব কি ফ্ৰুটলে বা ফললে এই যে ফ্ৰুটটো আছে এই ফ্ৰুটটো বা ফলটো এনেকে চাৰিওফালে এখন কি হ'ব ঠিক এখন ওয়াল বা এখন ডাট ফলতক গঠন হ'ব যিখনক কি বুলি কোৱা হয় পেৰিকাৰ্প এটালৈকে তোমালোকে হয়তো ধৰিব পাৰিছানে চোৱা এই যে ফ্লাৱাৰিং প্ল্যান্টছৰ কি হ'ব হেতু যে জাইগটটো থাকিব হয়নে জাইগটটো কি হলে হ'ব এমব্ৰায়ো বনি যাব ঠিক আছে ভ্ৰূণ হৈ যাব তাৰ পিছত এটো যেটো অভেৰিটো আছে ঠিক আছে প্ৰথমতে অভেৰিটো লিখিছো গৰ্ভাশয়টো ক'লে কনভাৰ্ট হ'ব ফ্ৰুটলে মানে ফললে আৰু গৰ্ভাশয়ৰ ভিতৰত যে ডিম্বক থাকে হয়নে ডিম্বাণু বা ডিম্বক অভিউলটো সেই অভিউলটো ক'লে কনভাৰ্ট হ'ব হেতু হৈছে সিড বা বীজলে ঠিক আছে তাৰ পিছত এই যে ফ্ৰুটটোৰ বা ফলটোৰ চাৰিওফালে এখন কি গঠন হ'ব এনেকে ডাট এখন ফলতক এখন গঠন হ'ব বা ডাট এখন ঠিক ওয়াল গঠন হ'ব হেতু কি বুলি কোৱা হয় পেৰিকাৰ্প আৰু এই যে সপুষ্পক উদ্ভিদৰ আফটাৰ ফাৰ্টিলাইজেশন কি পৰিঘটনা হয় বা নিষেচনৰ পিছত কি হয় সেই অৱস্থাসমূহ এনেকে এটা কোৱেশ্চন আহে তোমালোকে এইখিনি মনত ৰাখিবা বুকত এটা লগৰ ফিগাৰ দিয়া আছে হেতু দেখাই দিছো ৰবা চোৱা এটো দেখিছা ন এটো
ফ্ৰুটটো ফলটো আৰু এইটো আমি ক'ব পালোঁ ফ্ৰুটটো এইটো হৈছে অভেৰী বা গৰ্ভাশয়টোৱে কি হ'লে কনভাৰ্ট হয় ফ্ৰুটলৈ হয়নে ফললৈ তাৰপিছত ইয়াৰ মাজত যে এইখিনি কি থাকে অভিউল বা ডিম্বক এইখিনি কি হ'লে কনভাৰ্ট হ'ল এইখিনি যে চিডলৈ ইয়াত এছ মানে ৰেফাৰ কৰিছে চিড আৰু পি মানে হৈছে কি প্ৰটেক্টিভ পেৰিকাৰ্প আৰু চোৱা পেৰিকাৰ্প কোনখন এই যে ফ্ৰুটটোৰ বা ফলটোৰ দেখিছা এই চাৰিওফালে এখন কি আছে ঠিক ৱাল আছে হয়নে দাঁত এখন ফলতক আছে যিখনক কি বুলি কোৱা হয় পেৰিকাৰ্প এনেকৈ কেইবাবিধ ফলৰ উদাহৰণ দি আছে এক্সাম্পল এইটো মটৰ মাহৰ এইকেইটা দেখিছা আৰু এই যে যিটো চিডটো হয়নে এই চিডটোৱে ফাৰ্ডাৰ কি হয় জাৰ্মিনেট হৈ বা ফাৰ্ডাৰ তেহেঁতি কি হয় অংকুৰিত হৈ পিনে এটা নতুন এজোপা কি হয় উদ্ভিদৰ সৃষ্টি কৰে এই যিটো চিডটো মানে এটা ফেভাৰেবল কণ্ডিশ্যনত বা এটা অনুকূল পৰিৱেশত এটি কি হয় জাৰ্মিনেট হৈ পিনে অংকুৰিত হৈ পিনে আকৌ নতুন এজোপা প্লেণ্টছৰ সৃষ্টি কৰে আৰু এই কথাটো মানে আফটাৰ ফাৰ্টিলাইজেশ্যন ফ্লাৱাৰিং প্লেণ্টছত কেনেকৈ কি হয় এইখিনি তোমালোকে কথাখিনি মনত ৰাখিবা তেন্তে আজি আমি ইয়ালৈকে পালোঁ কি পালোঁ যে পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টছত দুটা পাইছিলোঁ এইটো হৈছে কি জাইগট আৰু এম্ব্ৰায়'জেনেচিছ তাৰপিছত নেক্সট আমি কি পাইছিলোঁ অভিপেৰাছ আৰু ভিভিপেৰাছৰ কথাটো যিটো হৈছিলে কি ডিম্বছ আৰু জয়াছ প্ৰাণী সেইকেইটাও তোমালোকে উইথ ডেফিনেশ্যন আৰু উইথ এক্সাম্পল লিখি পেলাবা দেই নেক্সট আমি পাইছিলোঁ ফ্লাৱাৰিং প্লেণ্টছৰ কথাটো সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত তাত কি হয় যে আফটাৰ ফাৰ্টিলাইজেশ্যন বা নিষেচনৰ পিছত তাত কি চেঞ্জেছ আহে হয়নে আৰু তাত ইম্পৰ্টেণ্ট কথা এটা পাইছিলোঁ এইটো হৈছে পেৰিকাৰ্পৰ কথাটো সেইটো কি আছিলে যে যিটো ফল বা যিটো ফ্ৰুট যিটো সৃষ্টি হয়গৈ কোনটো হয়গৈ অভেৰীটো হয় নাই যিটো গৰ্ভাশয়টো সেই যে তাৰ এখন কি থাকে ঠিক ৱাল থাকে যিখনে কি কৰে সেই ফলটো বা ফ্ৰুটটো সুৰক্ষাৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে হয় নাই আৰু তাক কি বুলি কোৱা হয় পেৰিকাৰ্প বা অসমীয়াত কোৱা হয় কি দাঁত ফলতক এই কথাটো তোমালোকে মনত ৰাখিবা আৰু এটা কথা এইখিনিতে কৈ থওঁ যে তোমালোকৰ প্ৰত্যেকটো ক্লাছতে মই কওঁ যে এইখিনি লিখিবা সেইখিনি লিখিবা দেই কিছুমানে যে লিখিছা সেইটো গম পাইছোঁ বাৰু কিন্তু কিছুমানে হয়তো তোমালোকে লিখিছেনে নাই লিখা মই ভালকৈ গম পোৱা নাই এতিয়ালৈকে যিমানকেইটা ক্লাছ কৰিলোঁ A to Z ষ্টেপ বাই ষ্টেপ প্ৰত্যেকটো ক্লাছতে যিখিনি কওঁ যে এইটো লিখিবা সেইটো লিখিবা চিৰিয়েল ৱাইজ কিন্তু তোমালোকে সদায় লিখি যাবা কাৰণ মই কোনোবা দিন হঠাৎ ক'ম যে ৰেণ্ডমলি এইকেইটা ষ্টুডেণ্টে মোক লগালগ গোটেই কপিখন ফটো মাৰি দিয়া যদি সেই দিনটোৰ ভিতৰত বা ইনষ্টেণ্ট টাইমত যদি তোমালোকে মোক ছাবমিট কৰিব নোৱাৰা তেতিয়া কিন্তু তোমালোকৰ কি হ'ব সেইটো তোমালোকে নিশ্চয় গম পাইছা কাৰণ মেক্সিমাম ষ্টুডেণ্টে তোমালোকে ক্লাছটো কৰিছা কিন্তু হয়তো কিছুমানে অকল জাষ্ট ভিডিঅ'টো চাইছা আৰু হৈ গ'ল এনেকৈ কিন্তু নহয় দেই তোমালোকৰ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট যদি তোমালোকে টাইমবোৰ লষ্ট কৰা নহয় এনেকৈ নিজৰ লোকচান তোমালোকৰ গম পাইছানে আৰু সেইকাৰণে কৈছোঁ যে জাষ্ট অকল তোমালোকে ভিডিঅ'টো চালা বুজি পাইছোঁ পাৰিম এনেকৈ তোমালোকে থৈ নিদিবা যি বুজি পাইছা আৰু এবাৰ লাগিলে তোমালোকে কিতাপখন মেলিও চাবা যে কিতাপত আৰু কি লিখা আছে ঠিক আছে তোমালোকে তেনেকৈ হ'লেও চাই মেলি হ'লেও বুজি মেলি হ'লেও কিবা এটা হ'লেও কপিত লিখি পেলাবা শুনিছানে কাৰণ লিখি প্ৰেক্টিছ কৰিলেহে কথাবোৰ মনত থাকে হয়নে বাৰু হয়তো কিছুমানে লিখি নিলিখাকৈ মনত থাকিব পাৰে কিন্তু তথাপি চাবাচোন যিমানে তোমালোকে কথাটো বুজিলা তাৰপিছত নিজে এবাৰ লিখি চালা তেতিয়া কথাটো বেছিকৈ মনত থাকে অকল মোৰ ছাবজেক্টটো বুলি কোৱা নাই বায়'লজি ছাবজেক্ট বুলি কোৱা নাই প্ৰত্যেকটো ছাবজেক্টকে ঠিক আছে আফটাৰ ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে এবাৰ নিজে প্ৰেক্টিছ কৰি চাবা গম পাইছানে আৰু মইতো ক'লোৱে তোমালোকক আজি কিন্তু ষ্ট্ৰিক্টলি কৈছোঁ দেই তোমালোকে এতিয়া আজি পৰ্যন্ত যিমানখিনি পঢ়ালোঁ যদি কপিত চিৰিয়েলি নাই নহয় তোমালোকৰ হঠাৎ মই কোনোবা দিন ক'ম কিন্তু ষ্টুডেণ্ট কেইটামান দেই যে এতিয়াই দিয়া মোক বা আজিৰ ভিতৰতে মোক কপিখন দিয়া গোটেইখন ফটো মাৰি যদি দিব নোৱাৰা তেতিয়ালৈকে গম পাইছে কি হ'ব মানে কি আৰু গাৰ্জেন কলিং যাব সেইটো গম পাইছাই যদি দিব নোৱাৰা সেই দিনটোৰ ভিতৰত ডাইৰেক্ট গাৰ্জেন কলিং সেইটোৱে কথা আৰু সেইটো কাৰণে আজি যিখিনি পঢ়ালোঁ আজিতো এই যিখিনি আছে টপিককেইটা সেইকেইটাও তোমালোকে আজি ধুনীয়াকৈ লিখি পেলাবা ঠিক আছে আজিলৈ ইমানেই নেক্সট ক্লাছত মই তোমালোকৰ নেক্সট টপিক ষ্টাৰ্ট কৰিম ঠিক আছে থেংক ইউ